এইদৰেই আপুনি দেখিছে এককাল পৰ্যন্ত পানী ফালি আমি আগবাঢ়িছোঁ বান সাহায্য প্ৰদানৰ বাবে আৰু এই স্থানবোৰত আচলতে বৰ্তমানলৈকে সাহায্য প্ৰদান কৰিবলৈ কোনো মানুহ আহি পোৱা নাই। আমি আগবাঢ়ি গৈ আছোঁ। এইদৰে আমাৰ NRD গ্ৰুপৰ কাৰ্যকৰ্তা সকল আছে, লগতে অসম লাইভ 24 পৰিয়াল আছে, ষ্টেট মিৰৰ পৰিয়াল আহি উপস্থিত হৈছে আৰু এইদৰে আমি দুৰ্গম অঞ্চলসমূহলৈ গৈ য'ত আচলতে মানুহ বহু ৰৈ আছে, তেওঁলোকৰ ঘৰলৈ একো অহা নাই বৰ্তমানলৈকে, তেওঁলোকৰ ঘৰলৈ আমি ঘৰে ঘৰে যাবলৈ চেষ্টা কৰিম। ইয়াৰ পৰা আৰু আমি খোজকাঢ়ি যাব নোৱাৰিম, কিয়নো একেবাৰে পানী এবুকু পৰ্যন্ত আছে, গতিকে আমি ভূৰ ল'ব লাগিব ইয়াৰ পৰা। আমি সাজু হৈছোঁ এই মুহূৰ্তত, বান সাহায্য লৈছোঁ। এইদৰে পানী বটল আছে আমাৰ লগত, NRD গ্ৰুপৰ কাৰ্যকৰ্তা আছে আৰু এতিয়া আমি কেইবা ঠাইতো বান সাহায্য দিলোঁ আৰু অকণমান বান সাহায্যৰ তেওঁলোকৰ দুখ দুৰ্দশা মৰীক্ষণ কৰিব যদিও নোৱাৰোঁ, আমি অকণমান চেষ্টা কৰিছোঁ এষাৰি মৰমৰ মাত দিবলৈ। এইবাৰ আমি যিহেতুকে আৰু যাব নোৱাৰি, আপোনালোকে দেখিছে এই বাটেৰে আমি সেই ঘৰসমূহ চুব নোৱাৰোঁ, কিয়নো ইয়াত এককাল এবুকু পৰ্যন্ত পানী আছে। তেওঁলোকে না ওলাই আহিব পাৰিছে, না তেওঁলোকৰ ওচৰলৈ কোনোবা যাব পাৰিছে। গতিকে আমি কলৰ ভূৰ সাজিছোঁ। দাদাই তাতে আৰু এখন কলৰ ভূৰ সাজি আছে। আমি 3-4খনমান কলৰ ভূৰ সাজি এতিয়া আমি ঘৰে ঘৰে গৈ আমি যি পাৰোঁ তেওঁলোকক দি আহিবলৈ চেষ্টা কৰিম। আমাৰ লগত NRD গ্ৰুপৰ কাৰ্যকৰ্তা আছে। দাদা নমস্কাৰ জনাইছোঁ, লগতে ধন্যবাদ জনাইছোঁ। দিনে ৰাতি আপোনালোকে কাম কৰি আছে শিৱসাগৰ, যোৰহাট, নাজিৰাবাসীৰ বাবে। আজি কি ধৰণৰ অকণমান কি আপোনালোকৰ বান সাহায্যত কি আছে অকণমান জনাব। আমি আহিছিলোঁ অসম লাইভ 24 আৰু NRD গ্ৰুপৰ অধ্যক্ষ নিপেন দাস ডাঙৰীয়াৰ নিৰ্দেশক্ৰমে শিৱসাগৰৰ বিভিন্ন অঞ্চলত বান সাহায্য দিবৰ বাবে আমি শিৱসাগৰ বিশেষকৈ চৰাইদেউ, চন্তক, বিহুবৰ, পাণবেচা, নিমাইজান, নাজিৰা আদি কৰি প্ৰায় 50টাৰো অধিক জেগাত আমি বান সাহায্য দিবলৈ প্ৰস্তুত হৈছিলোঁ। আমি 1000 মানুহৰ বাবে আমি বান সাহায্য প্ৰস্তুত কৰিছিলোঁ। যোৱা 20 তাৰিখৰ পৰাই আমি বানপীড়িতসকলক বান সাহায্য প্ৰদান কৰি আহিছোঁ। আকৌ নতুনকৈ আমি 3দিনীয়া কাৰ্যসূচীৰে বান সাহায্য প্ৰদান কৰা কাৰ্যসূচী হাতত লৈছিলোঁ। আজি আমাৰ দ্বিতীয় দিন। আমি যোৱাকালিৰ পৰা আৰম্ভ কৰিছিলোঁ। যোৱাকালিৰ পৰাও আমি বিভিন্ন জেগাত বান সাহায্য প্ৰদান কৰিছোঁ। আমাৰ এই টোপোলাত আছে এটা হৰলিক্স, ORSৰ পেকেট, চিৰা, মুড়ি, বিস্কুট আদি কৰি প্ৰায় 15টামান আইটেম আছে। আমি এই আইটেমখিনি যিসকলে এতিয়াও সম্পূৰ্ণৰূপে বান সাহায্য পোৱা নাই, যিবোৰ দুৰ্গম এৰিয়া, আমি সেই অঞ্চলবোৰত যাবলৈ প্ৰয়াস কৰিছোঁ। বানাক্ৰান্তসকলৰ দুখ দুৰ্দশা আমি জানিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে দেখিছে অসম লাইভ 24 আৰু NRD গ্ৰুপৰ অধ্যক্ষ নিপেন দাস ডাঙৰীয়াই তেওঁৰ নিজৰ একক প্ৰচেষ্টাত শিৱসাগৰ আৰু চৰাইদেউৰ বিভিন্ন অঞ্চলত বানাক্ৰান্তসকলৰ ওচৰলৈ গৈ আমাক বান সাহায্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে। আৰু সেইবাবে আজি এই কলৰ ভূৰত উঠি আমি যিসকলে এতিয়াও পানীত বুৰ হৈ গৈ আছে, যিসকলৰ এতিয়াও প্ৰায় এবুকু পানী হৈ আছে, তেওঁলোকৰ খাবলৈ অন্ন নাই, পিন্ধিবলৈ কোনো বস্ত্ৰ নাই, আমি সেইসকলক বানপীড়িতৰ ওচৰলৈ গৈ বান সাহায্য দিবলৈ আমি এটা প্ৰয়াস কৰিছোঁ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু খেতে ইতিমধ্যে কৈছে যে NRD গ্ৰুপৰ অধ্যক্ষ তথা অসম লাইভ 24 চেয়াৰমেন নৃপেন দাস ডাঙৰীয়াৰ নেতৃত্বত আমি ঘৰে ঘৰে যাম এতিয়া, আৰু ঘৰে ঘৰে ইতিমধ্যে গৈয়ে আছোঁ। আৰু আজিও আমি কেইবাটাও ঘৰ এতিয়া স্পৰ্শ কৰিবলৈ চেষ্টা কৰিম। আমি যিমান পাৰোঁ সিমান ঘৰ স্পৰ্শ কৰিবলৈ চেষ্টা কৰিছোঁ। যদি তাৰ মাজতো ৰৈ গৈছে কোনোবাটো পৰিয়াল, কোনোবাটো ঘৰ বা কোনোবাটো দুৰ্গম অঞ্চলত এতিয়াও লোক আবদ্ধ হৈ আছে, আমাৰ লগত আপোনালোকে যোগাযোগ কৰক। আমাৰ অসম লাইভ 24 আৰু NRD গ্ৰুপৰ টীম আপোনালোকৰ পদূলিলৈ যাব। এতিয়া আমি আগবাঢ়িম, আমাৰ যাত্ৰা আৰম্ভ হ'ব। এয়া অসম লাইভ 24 আৰু NRD গ্ৰুপ সাজু হৈছে এতিয়া দুৰ্গম অঞ্চলত থকা বন্যাৰ কাষ চাপিবলৈ। আমি আগবাঢ়িছোঁ। 3খনকৈ আমি কলৰ ভূৰ লৈছোঁ। আমাৰ লগত খাদ্যবস্তু আছে, পানী বটল আছে, আৰু আমি এনেকুৱা অঞ্চলসমূহত এতিয়া যাবলৈ ওলাইছোঁ যিবিলাক অঞ্চলত এতিয়ালৈকে কোনেও অহা নাই বা আহিব পৰা নাই। এয়া আমি প্ৰথমটো পৰিয়ালৰ ওচৰলৈ আহিছোঁ। এওঁলোকৰ ঘৰ গোটেই পানীত বুৰ গৈছিল বুলি কৈছে আৰু যথেষ্ট কষ্টত আছে। আমি তেওঁলোকক কিছু সকাহ দিবলৈ চেষ্টা কৰিছোঁ। বাইদেউ আহক, অকণমান আগুৱাই আহক। এইটো আপোনালোকৰ পৰিয়ালৰ বাবে। কওকচোন অকণমান কেনেকুৱা অৱস্থা হৈছিলে প্ৰথম দিনকেইটাত? আজিতো 14টা দিন এনেকেই আছে, আপোনালোকে ওলাবও পৰা নাই, সোমাবও পৰা নাই। গোটেই পানী হৈ গৈছিলে, ওলাব পৰা নাই আৰু ঘৰৰ ভিতৰত পুৰা ইমানটোলৈকে পানী হৈ গৈছে। বহুত ভয়াৱহ মানে এইটো বানপানী বুলি ভাবিছোঁ আমি। মানে হঠাৎ সোমাই আহিছিলে? হঠাৎ দেখিছোঁ। কি কৰিম আৰু ট্ৰেইনালিত কেম্প বান্ধিছোঁ আৰু মানুহখিনি বাচিছোঁ আৰু যিখিনি বস্তু আছে এৰিলোঁ আৰু
আপুনি কিমান ঘৰ মানুহক বচাব পাৰিলে? মানে ধৰক 5-6 ঘৰমান বচাইছোঁ আৰু বচাইছে। বচাইছোঁ 1টা বজাত কল কটাইছোঁ নিশা ৰাতি এটা বজাত কল 1টা বজাত কল কটাই আৰু মানে ভূ বনাই মানে মানুহখিনি পাৰ কৰিছোঁ যাক পাৰে তাক উলিয়াই উলিয়াইছোঁ মিলিটত আৰু মানে এতিয়া দুঘৰ আমিতো একেটা পৰিয়ালৰ নাই এহঁতকো 2টাক বচাইছোঁ এহঁতকো বচাইছোঁ খুৰী আছে খুৰীকো বচাইছোঁ আৰু সেই মাথাত এজন খুৰী আছে তাকো বচাইছোঁ নাও এটাহে ইমান 60 ঘৰ মানুহত কেনে কি কৰিব তেতিয়া 1টা বজাত কল কটাইছোঁ চিন্তা লাগি গৈছে মানে মন একদম পাগলা লিখা হৈ গৈছোঁ আমি কি কৰিম কি নকৰিম আৰু ধান চানটো চব তল গ'ল সেইবোৰ একো নাই চব কি নাম আপোনাৰ? মোৰ নাম গিৰিণ বৰাই হয় আচলতে এয়া হৈছে ৰিয়েল হিৰ' অকলে নিশা 1 বজাত 5-6 ঘৰ মানুহক বচাইছে তেওঁ নিশা কলৰ ভূৰ সাজি তেওঁ অকলে ওলাই আহিছিল আৰু অকলেই যিমান পাৰি সিমান মানুহক বচাইছে আপোনাক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ধুনীয়াকৈ আপুনি কাম কৰি আছে সাহস ৰাখক ধৈৰ্য ৰাখক লগতে আমি আপোনালোকৰ লগত আছোঁ পৰিয়ালৰ লগত আছোঁ আৰু আমি এটা বান সাহায্যটো পেলাই বাইদেউ এগৰাকী আছে বাইদেউগৰাকীক আমি দিম বাইদেউগৰাকী ৰাখিব বাৰু বাইদেউ কোলাত কেঁচুৱা লৈ আছে এইটো আপোনাৰ ইয়াতে থৈছে দেই বাইদেউ হ'ব দে দিছে আপোনালোকৰ ঘৰ কোনখিনিত? আমাৰ ঘৰ এই পিছফালে আছে তাৰপিছত গোটেই পানী ঘৰ চৰ ভাঙি দিছে একেবাৰে থাকিব নোৱাৰাকৈ সেইদিনাখন মানে এনেকুৱা হৈ গ'ল যে ইমান ডাঙৰ বানপানী হ'ল আমি মানে একো ভাবিবই নোৱাৰিলোঁ আৰু পোৱালিটোলৈ মানে অকল ওলাই গ'লোঁহে বস্তু পানী একো নিবই নোৱাৰিলোঁ গোটেই গ'ল গোটেই গুচি গ'ল একোৱে নাই আপোনাৰ এতিয়া কাপোৰ গহনা টকা পইচা আৰু এইকেইটা একোৱেই নাই একোৱে নাই চব ভাঙি মেলি চব শেষ হৈ গ'ল আৰু কিছুমান বিচনা বচাব পাৰিছোঁ আৰু বিচনাহে বচাব পাৰিছোঁ আৰু বেলেগ একো বচাব পৰা নাই মানে আৰু ঘৰৰ ওপৰত মানে সেইবোৰ দলিয়াই দিছোঁ আৰু নহ'লেতো উপায় নাই আৰু কি কৰিম আলনাটো আছে আৰু আলনাটো চব খালী কৰি দিছোঁ ওপৰত পেলাই দিছোঁ সেনেকৈ যেন তেন কৰি বাচিছোঁ আৰু